সাধাৰণ দৰ্শকৰ বাবে মুকলি এডভান্টেজ আসামৰ প্ৰদৰ্শনী 1 মাৰ্চৰ সন্ধিয়া 6 বজালৈ সাধাৰণ লোকৰ বাবে খোলা থাকিব প্ৰদৰ্শনী পুৱা 10 বজাৰ পৰা নিশা 8 বজালৈ দৰ্শকৰ বাবে মুকলি প্ৰদৰ্শনী আজিও এডভান্টেজ আসামৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে এই প্ৰদৰ্শনীৰ পৰা অসম সন্দৰ্ভত কিছু ধাৰণা ল'ব পাৰিব ৰাজ্যে প্ৰদৰ্শনীত ৰখা হৈছে প্ৰতিটো উদ্যোগৰ আৰ্হি সজাই ৰখা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও প্ৰদৰ্শনীলৈ গৈছিল প্ৰদৰ্শনীত ইতিমধ্যে সাধাৰণ লোকৰ বাবে যেহেতু খুলি দিয়া হৈছে গতিকে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি প্ৰদৰ্শনীত ভিৰ কৰিছেহি দৰ্শকৰ বাবে মুকলি কৰা হৈছে প্ৰদৰ্শনী অতীতৰ অসম বৰ্তমানৰ অসম ভৱিষ্যতৰ অসম সেই সন্দৰ্ভত ধাৰণা স্পষ্ট কৰি বহুখিনি দিশ ইয়াত সংযোজন ঘটোৱা হৈছিল আৰু দৰ্শকৰ বাবে এনেধৰণে এতিয়া মুকলি কৰা হৈছে প্ৰদৰ্শনী এডভান্টেজ আসামৰ দুদিনীয়া বিনিয়োগ সন্মিলন শেষ হোৱাৰ পাছতেই এই প্ৰদৰ্শনী মেলা সকলোৰে বাবে মুকলি কৰা হৈছে এডভান্টেজ আসাম 2.0 সৈতে সংগতি ৰাখি আমি এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিলোঁ প্ৰদৰ্শনীখনত অসমৰ থলুৱা উদ্যোগ আমাৰ MSME সকলে কৰা কাম অসমৰ যুৱ ষ্টাৰ্টআপ সকলে কৰা কাম আৰু অসমত যিমানবিলাক কোম্পানী এক্টিভ হৈ আছে এগ্ৰিকালচাৰৰ পৰা ইণ্ডাষ্ট্ৰীলৈকে সকলোকে আমি আমন্ত্ৰণ কৰিছিলোঁ এই এক্সিবিশ্যনখনৰ জৰিয়তে যিসকলে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব আহিছিলে তেওঁলোকে বহুত বায়াৰ্ছৰ লগত নিজে কানেক্ট কৰিব পাৰিছে বিদেশৰ পৰা অহা এম্বেচেডৰসকলে তেওঁলোকৰ পৰা বহুতখিনি কথা তেওঁলোকৰ পৰা গম লৈ গৈছে তেওঁলোকৰ কাৰ্ড লৈ গৈছে দেখক মই ভাবোঁ যে এইখন চালে যিকোনো মানুহে অভিভূত হ'ব অসমৰ লৰাই ড্ৰোন বনাইছে অসমৰ লৰাই ড্ৰোন বনাই পেলাই ইণ্ডিয়ান আৰ্মিক বিক্ৰী কৰিছে এই কথাবিলাকতো সাধাৰণতে আমি ক'তো আলোচনাই নকৰোঁ আৰু এই গোটেই কথাবিলাক মিডিয়াৰ অলক্ষিতে বা আমাৰ অলক্ষিতে হৈ আছে ইয়াত চালে আপোনালোকে গম পাব যে কিমানবিলাক মেটেকা দি মানুহে প্ৰডাক্ট বনাইছে এমাজনত লৈ গৈ বিক্ৰী কৰিছে অসমীয়া ল'ৰা ছোৱালীয়ে ড্ৰোন বনাই আৰ্মিক বিক্ৰী কৰিছে তাৰপিছত শামুকৰ পৰা অসমীয়া ল'ৰা ছোৱালীয়ে মুকুতা বনাইছে এই গোটেই কথাবিলাক যেতিয়া আমি দেখা পাম চাম আমিও উৎসাহী হ'ম আৰু মই আপোনালোকৰ জৰিয়তে আজি আৰু কালি এই যিখন আমাৰ প্ৰদৰ্শনী এইখন চাবৰ বাবে বিশেষকৈ অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাম স্যাৰ আপুনি 200খনতকৈ অধিক ষ্টল চালে এটা লক্ষণীয় দিশ হৈছে মহিলা উদ্যোগী আৰু 30 বছৰৰ তলৰ যুৱকৰ সংখ্যা বহুত বেছি অসমত আমাৰ যিটো বৰ্তমান প্ৰফাইল সেইটো হ'ল যোৱা কালিও মই পৰহি সামৰণি অনুষ্ঠানত কৈছোঁ যে 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈছে তেওঁলোকে কিবা নহয় কিবা বস্তু প্ৰডাক্ট কৰিছে গতিকে মহিলা উদ্যোগী আমাৰ বহুত আৰু ডেকা ল'ৰা ছোৱালীৰ মাজত ষ্টাৰ্টআপৰ এটা মুভমেণ্ট আৰম্ভ হৈছে গতিকে মই ভাবোঁ যে অসমৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল বহুতখিনি আৰু এইখিনিতো অকণমান এনেকুৱা আত্মসহায়ক গোট যিসকলে ইতিমধ্যে যথেষ্ট ভাল ব্যৱসায় কৰিছে কিন্তু নিজ অৱস্থাত যোনে এতিয়াও আৰম্ভ কৰিছে তেনেকুৱাতো আৰু বহুত আছে এইখিনিতো আমি ইমানক জাগাও দিব পৰা নাই এইখিনি হৈছে এটা জাষ্ট ক'ব গ'লে প্ৰতিবিম্ব এটাহে আচল অসমখনটো আৰু বহুত আগবাঢ়ি গৈছে এওঁলোকে সংস্থাপন দি আছে বেলেগক আপুনি কি প্ৰশ্ন কৰিছে মই বুজি পোৱা নাই একোজনে 10-12জন ল'ৰাক সংস্থাপন দি আছে এওঁলোকে সংস্থাপন দিব এওঁলোকে জীৱনত সিদ্ধান্ত লৈছে যে আমি চৰকাৰৰ পৰা সংস্থাপন নলওঁ আমি 10জনক সংস্থাপন দিম এওঁলোকক সুধিলে গম পাব এওঁলোকৰ লগত 10জন 15জন কৰ্মচাৰী আছে তেওঁলোকে উদ্যোগ অলৰেডি প্ৰতিষ্ঠা কৰিছে এইখিনিতো সফল উদ্যোগীকহে আমি আনিছোঁ আপুনি ভালকৈ চোৱা নাই নেকি বস্তুটো এই উদ্যোগপতিসকলে অলৰেডি প্ৰডাকশ্যন কৰি বজাৰত বিক্ৰী কৰি মান সন্মান লৈ আজি এটা গৌৰৱৰ অধিকাৰী হৈহে এক্সিবিশ্যনত আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ